তালিকাত নাই প্ৰকৃত হিতাধিকাৰীৰ নাম। এইবাৰ প্ৰতিবাদত নামিল খহনীয়াগ্ৰস্ত লোক। চেঙাৰ ধৰ্মপুৰত খহনীয়াগ্ৰস্ত লোকৰ তীব্ৰ প্ৰতিবাদ। ভুক্তভোগী ৰাইজে SDCক দিলে লিখিত অভিযোগ। প্ৰতিবাদ তথা ধৰ্ণাৰ অবিহনে যেন একো কামেই সমাধান নহয় ৰাজ্যবাসী। বৰপেটা চেঙা সমষ্টিৰ বাঘবৰ ৰাজচক্ৰ অন্তৰ্গত ধৰ্মপুৰত খহনীয়াত সৰ্বশান্ত হোৱা নৈপৰীয়া লোকৰ নাম হিতাধিকাৰী তালিকাত নাই। ভুক্তভোগীৰ প্ৰশ্ন কিয় নাই? কিয়নো জিলাখনৰ একাংশ বিষয়া অভিযন্তাই গাঁওবুঢ়া আৰু লাট মণ্ডলৰ সহযোগত খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি ক্ষতিগ্ৰস্ত লোকসকলৰ তালিকা প্ৰস্তুত কৰিছিল ঠিকেই। পিছে তালিকাত নাহিল প্ৰকৃত হিতাধিকাৰীৰ নাম। প্ৰকৃত হিতাধিকাৰীৰ পৰিৱৰ্তে অঙহী বঙহীৰ নাম সন্নিৱিষ্ট কৰাৰ অভিযোগ গাঁওবুঢ়া প্ৰধান দুজামেন হক আৰু সুলেমান আলীৰ বিৰুদ্ধে। খহনীয়াগ্ৰস্তৰ প্ৰকৃত হিতাধিকাৰীৰ বঞ্চিত কৰি স্থানীয়ভাৱে বসবাস কৰি থকাৰ এটা প্ৰভাৱশালীৰ পৰিয়ালৰ প্ৰায় 8-10জন লোকৰ নাম তালিকাত সন্নিৱিষ্ট কৰাৰ লগতে একেটাৰ পৰিয়ালৰ স্বামী স্ত্ৰীৰ নাম আঁচনিৰ ধন তালিকাত সন্নিৱিষ্ট কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে। এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত বাঘবৰ ৰাজচক্ৰৰ বিষয়াক লিখিত অভিযোগ দাখিল কৰিছে ভুক্তভোগী ৰাইজে। ঘটনা হৈছে ঘটনাটো আমাৰ ইয়াত বিৰাট গৰাখহনীয়া হৈছে। গৰাখহনীয়াৰ ফলত আমাৰ কিছুমান মানুহৰ ঘৰ উঠাবৰ কাৰণে ঠাই নোহোৱা হৈছে, বেলেগৰ মাটিত আশ্ৰয় ল'বলগীয়া হৈছে। যিসকল মানুহে বেলেগৰ মাটিত আশ্ৰয় লৈ আছে সেইসকল মানুহৰ এই চৰকাৰৰ অনুদান নাপায়। এটা পৰিয়ালত 8জন মানুহে 95,000 টকা সোমাইছে। আমাৰ এইটোৰ কাৰণে আমি বিক্ষোভ মিছিল আৰম্ভ কৰিছোঁ। প্ৰকৃত হিতাধিকাৰে এই তাৰ পৰা বঞ্চিত হৈছে। আৰু যি পৰিয়ালৰ এটা পৰিয়ালৰ 8জন মানুহৰ নাম সোমাইছে সেই পৰিয়ালৰ ঘৰ আজিৰ পৰা প্ৰায় 50 বছৰ আগৰে পৰা একে ঠাইতে বসবাস কৰি আছে। এতিয়ালৈকে বসবাস কৰি আছে। সিহঁতৰ বিৰাট প্ৰকাণ্ড ধনী মানুহ। আৰু যিসকলৰ মানুহে ঘৰ উঠাবৰ ঠাই নাই সেইসকলে নাপায়। অযোগ্য মানুহে চৰকাৰৰ পৰা হিতাধিকাৰী হৈ আছে। এই কামটো আমাৰ এটা বিশ্বাস হয় তুজামল গাঁওবুঢ়াই কৰিছে। লগত মণ্ডল অফিচাৰ আছে, চাৰ্কল অফিচাৰ আছে। দাবী কি থাকিব? দাবী মানে এইটো আমাৰ চিৰেই বন্ধ কৰিব লাগে। এই টকাখিনি চৰকাৰৰ ওচৰত আমাৰ এইটোৱে দাবী। নিজ মানুহে পোৱা নাই, নিজ মানুহখিনি পাব লাগে। নিজ মানুহখিনি পাব লাগে আৰু উচিত তদন্ত হ'ব লাগে। আমাৰ বাৰীঘৰ ভাঙিলে, ভাঙাৰ পিছত আমাৰ মণ্ডল ইনকুৱাৰী গেলে। তাৰপিছত মণ্ডল আহিলোঁ, গাঁওবুঢ়া আহিলোঁ, ইয়াৰ ছাৰ নিজে আহিলোঁ। মোৰ ঘৰত আহিছে, মোৰ লগত ফটো মাৰিছে। মোৰ আধাৰ কাৰ্ড, একাউণ্ট, আই কাৰ্ড গোটাইবিলাক লৈ গৈছে। লৈ যোৱাৰ পিছত কৈছে তোৰ গোটাইখিনি কাগজখিনি গাঁওবুঢ়াক দিবি, এফিডেভিট কৰি দিয়াৰ পিছত তোৰ পইচাখিনি সোমাব। কিন্তু মোৰ পইচা সোমা নাই। যাৰ ঘৰ আজি 50-55 বছৰ তাৰ ঘৰ ঠাই আছে, সেয়া ধনী মানুহ ডিলিয়াৰ, সেই গাড়ী চলাই আছে, তাৰ দক্ষিণপাৰ মাটি আছে। তাৰ বাৰীৰ ৰেজাগালি বাপৰ নাম চোৰাবালি। তাৰ 8টা পৰিয়ালৰ 8টা নাম হৈ গৈছে 95,100 টাকা। যিখিনি মানুহ প্ৰকৃত হিতাধিকাৰী পোৱা নাই, সেইখিনি পোৱা নাই। কোনে কৰিলে? তেওঁ আমাৰ তুজামেল গাঁওবুঢ়া, আমাৰ চলমান গাঁওবুঢ়া, সেই লগতে আছিল। কি দাবী কি থাকিব? সেই মোৰ দাবী তাৰ বন্ধ হ'ব লাগিব। আমাৰ যিখিনি মানুহৰ ক্ষতি হৈছে তাই পাব লাগিব। মোৰ দাবী এইখিনি মোৰ দাবি। এই ডিসির কাছে গেলাম, পাশে ঘর ভাঙার পরে
এই ডিচি ক'লে যে ঠিক আছে মণ্ডলক পঠাই দি আছোঁ আপোনালোকে কি সি চাই চিন্তি আহি সি কি কয় সেইটো মতে আমি কাম কৰিম। সেই হিচাপে মণ্ডল আহিছে, আবুল মণ্ডল, কিন্তু ইনকুৱাৰী কৰি গেছে। এতিয়া আমি নাম লিখি দিব কৈছে, লিখি দিছোঁ, কিন্তু এতিয়া আমাৰ সেইবিলাক এটা মানুহৰ নামো নাই, কিন্তু বেলেগ মানুহৰ নাম সোমাই আছে। তাকে বাড়ি ঘৰ ভাঙা নাই, এতিয়া 40 বছৰ বস্তুত হৈছে, এতিয়া বাড়ি ঘৰ ঠিকেই আছে। তাকৰ নামত ঘৰ ভাঙাৰ দৰখাস্ত 95,000 কোটি টাকা পাইছে, তাৰ নামত অৰ্ডাৰ হৈছে। যিসকল মানুহৰ ক্ষতি হৈছে তেওঁলোকে পোৱা নাই। সেইকাৰণে চৰকাৰৰ ওচৰত আমাৰ এইটোৱেই দাবী, আমাৰ গৰাখহনীয়া মানুহৰ নামত কিয় নহ'ল, আৰু ঠাই থকা মানুহৰ নামত কিয় এই টাকাটো অৰ্ডাৰ হ'ল, কোন গামবুঢ়াই কৰিলে, সেই ইনকুৱাৰীটো কৰি আমাৰ চুকটো ইনচাফ বিচাৰ দিব লাগিব। কোনে কৰিছে এইটো চুক গামবুঢ়া কৰিছে, চলমান গামবুঢ়াই কৰিছে। আনহাতে নৈপাৰত শতাধিক নৈপৰীয়া ৰাইজে নিজৰ প্ৰাপ্যৰ দাবীত দুৰ্নীতিগ্ৰস্ত গাঁওবুঢ়া তথা লাট মণ্ডলৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে তদন্তৰ সম্পূৰ্ণ নোহোৱালৈকে আঁচনিৰ ধন যাতে হিতাধিকাৰীৰ একাউণ্টত সোমাব নোৱাৰে তাৰো দাবী জনাইছে।